পলস নাট্য মঞ্চ মানিকী মাঘমৰা যি 18টা বছৰ সমাপ্ত কৰিলে। আজি আমাৰ নতুনকৈ সমিতিখন গঠন হৈছে। আমাৰ মুঠ 31জনীয়া এখন সমিতি। মুখ্য ব্যৱস্থাপক ৰাণামোহন বৰুৱা, সঞ্চালক দীপেন কুমাৰ বৰুৱা, সচিব হিচাপে মই নিজেই। মোক দায়িত্ব অৰ্পণ কৰিছে। যোৱাটো কাৰ্যকালত কি কৰিব পাৰিলোঁ কি নোৱাৰিলোঁ সেইটো সকলোৰে বিচাৰ্য বিষয় হ'ব। মোৰ নামটো সুনীল, এবাৰ সুনীল গগৈ, সচিব হিচাপে আকৌ পুনৰবাৰ দায়িত্ব প্ৰদান কৰিছে। আজি পলস নাট্য মঞ্চৰ 18তম যি জন্ম দিন, সেই দিনটো আমাৰ দিৰৈ নগাঁও ৰুম জাচিংফা ঘনমোহন বৰুৱা ডাঙৰীয়াৰ বাসগৃহ আজি ইয়াত অনুষ্ঠিত হ'ল। ইয়াত আমাৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচীৰ লগতে আজি ইয়াত আমাৰ আলোচনা চক্ৰ এখনো হয়। পৰৱৰ্তী পৰ্যায়ত আমি পলস নাট্য মঞ্চই কি কাৰ্যসূচী হাতত ল'ম, আমি উঠি অহা প্ৰজন্মক কেনেদৰে সাংস্কৃতিক পথাৰখনত বা তেওঁলোকক শৈক্ষিক জগতখনত কেনেকৈ আগবঢ়াই নিলে আমি নৱপ্ৰজন্মটোৰ পৰা ভাল ভাল কাম পাম বা তেওঁলোকৰ প্ৰতিভাসমূহ বিকাশ কৰাৰ ক্ষেত্ৰত আমি কি ধৰণে পদক্ষেপ গ্ৰহণ কৰি তাৰ ওপৰত আলোচনা হয়। আজি আমাৰ ইয়াত উপস্থিত থাকে লোহিত, মোহন, লগতে তেওঁলোক সুদূৰ পাৰিজাতৰ পৰা আহি আজি আমাৰ ইয়াত উপস্থিত হৈ আমাৰ মাজত উপস্থিত থাকে দাদুল বৰুৱা, আমাৰ কবি মানসী গগৈ বাইদেউ, আমাৰ প্ৰেৰণা শৈক্ষিক ন্যাসৰ সঞ্চালক নিপেন বৰুৱা ডাঙৰীয়া, পূৰ্ণ ৰাজকৰ ডাঙৰীয়া, জয়চন্দ্ৰ কুটুম ডাঙৰীয়া, আৰু আমাৰ আজি এই অনুষ্ঠানটোতে আজি আমাৰ এজন শিল্পীক আমি সম্বৰ্ধনা জনাওঁ, প্ৰফুল্ল চাংমাই ডাঙৰীয়া। তেখেত আমাৰ মাজত আজি তেখেতক পাই আমি যথেষ্ট সুখ অনুভৱ কৰিছোঁ। আমাৰ ইয়াত উপস্থিত থাকে গৌৰী শংকৰ মোহন বৰুৱা, যিহেতু এইখন ঘৰৰ তেওঁ স্বত্বাধিকাৰ। তেখেত আমাৰ জনপ্ৰিয় গায়ক মৃদুস্মিতা মোহন, তেখেতসকল আমাৰ মাজত উপস্থিত থাকি আজি আমাৰ এই অনুষ্ঠানটো হস্তবৃদ্ধি কৰে। এতিয়া আমাৰ পৰৱৰ্তী পৰ্যায়ত আমি পলস নাট্য মঞ্চই কেনেধৰণে আগবাঢ়িম বা সকলোৰে পৰা সহায় সহযোগিতা কামনা কৰিছোঁ, বা আমাক তেওঁলোকে পথ দেখাব লাগিব আমি কি ধৰণে কাম কৰিলে সমাজখনক বা নতুন প্ৰজন্মটোক আগবঢ়াই নিব পাৰিম। আজি সন্ধিয়া আমি দিৰৈ ৰাঙলীত আহি পলস নামৰ নাট্যগোষ্ঠীৰ যি 18তম জন্ম দিৱস, সেই দিৱসত উপস্থিত হৈ নিজকে ধন্য মানিছোঁ। আচলতে মই যদিও সদস্য নহয়, কিন্তু ইয়াত আহি যিখিনি মোৰ অনুভৱ হৈছে যে এনে এটা ভিতৰুৱা অঞ্চলত আপোনালোকে 18 বছৰে যিখিনি প্ৰচেষ্টা আগবঢ়াইছে, মই দেখিলোঁ আপোনালোকৰ এক্টিভিটিজবিলাকৰ ভিতৰত ছাত্ৰ ছাত্ৰীক বৃত্তি প্ৰদানৰ পৰা আৰম্ভ কৰি আপোনালোকে শিল্পী সকলক নাট্যগোষ্ঠীটোৰ দ্বাৰা প্ৰতিষ্ঠা কৰাবৰ কাৰণে যি অশেষ প্ৰচেষ্টা হাতত লৈছে, সেই প্ৰচেষ্টাখিনি ধন্যবাদৰ পাত্ৰ আপোনালোক। আৰু মই যিহেতু প্ৰথমবাৰৰ কাৰণে আহিছোঁ, এনে অনুষ্ঠানটোত উপস্থিত থকা মোৰ বহু বছৰ হ'ল, আৰু মই সেইখিনি আপোনালোকৰ আগতে কৈছিলোঁ, কিন্তু আকৌ পুনৰবাৰ মই এনে অনুষ্ঠানৰ লগত সংযোগ হ'বলৈ পাই নিজকে মই ধন্যবাদ মানিছোঁ। আৰু সকলোকে সভাপতিকে প্ৰমুখ কৰি যিসকল বিষয়ববীয়া আছে তেওঁলোকক মই বহুত ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।